Good morning guys আৰু বৰ্তমান আছো ডিমো গুড মৰ্নিং ফ্ৰম ডিমো আৰু পানীটো লাগি আছে মাতটো চাগে ভাগিছে আৰু কালি মানে শিৱসাগৰ আমি ৰাইড কৰি আহি পিনে ডিমোত থাকিলোঁ আমাৰ বাজনী ঘৰতে থাকিলোঁ মানে ঘৰৰ হয় আৰু মানে ফোন কৰি মাতিলে আৰু গোটেইকেইটা আমি ইয়াতে থাকিলোঁহি আৰু লগৰকেইটা মানে পূৰা শুই আছে সিহঁতি মানে উঠাই নাই মই অকণমান সোনকালে উঠিলোঁ টাইম হৈ গ'ল এতিয়া 5টা মানে আৰু আমিতো ইয়াতে বেছি দেৰি নকৰোঁ চ' ওলাই দিম ইয়াৰ পৰা সোনকালে যিহেতু আমাৰ ইয়াৰ পৰা আমাৰ ঘৰলৈ তিতাবৰ কমচে কম 150 কিলোমিটাৰ দেখা আছে ইয়াৰ পৰা আৰু ডিমৌ মানে মেইন টাউনত নহয় ডিমৌৰ পৰা মানে আপুনি সোমাই আহিব লাগিব এখন এনেকুৱা ৰাস্তা অকণমান কি বুলি ক'ম ব্লক দিয়া ৰাস্তাইদি সোমাই আহিব লাগিব বাৰু যিকি নহওক চাই থাকক ভিডিঅ'টো আজিৰ দিনটো আৰম্ভ কৰিব লাগিব আমাৰ যাত্ৰা ওকে যাব আমি গৈ থাকো দেই হে বেগ খালি আছে অ ওকে আৰু টাইম হৈ গ'ল ৰাতিপুৱা 6টা আৰু ৰাতিপুৱা 6টা দেখিছেনে একদম বেলি ওলালে মানে আৰু এনেকে পুৰা ৰাতিপুৱাই মানে একদম সূৰ্যটো ওলাই গ'লে মানে দিনটো যাত্ৰা কৰিবলৈ মানে কি হয় এনে মানে মনটোৱে বৰ ডেমেজ লিখা পৰি যায় বহুত গৰমত মানে পুৰা ঘাম চাম ওলাই যায় কিনো কম যাবতো লাগিবই আগতে মই জোতাযোৰ পিন্ধি লৈছো ৰ'ব থাকক দেই যাওঁ থাক দেই অ'কে আৰু আমি ওলাই দিছো ৰাতিপুৱা টাইম এতিয়া কিমান হ'ল 6টাই বজা নাই 5:56 কেনেকুৱা ৰাস্তা তোমাৰ আহিছে গেছ ৰাতিপুৱা ৰ'দডাল ওলালে ৰাতিপুৱা আজি যাত্ৰা একদম খাট্টা হ'ব মানে ৰাতিপুৱা যাত্ৰা এটা মজা এটা বেলেগ নহয় জানো গাইছ আৰু ইয়াৰ পৰা আছে ডিমৌ টাউন কমচে কম 7 কিলোমিটাৰ এতিয়া আমি কমচে কম 3 কিলোমিটাৰমান আহি গ'লো আৰু ইয়াৰ পৰা ডিমৌ টাউন গৈ লৈছো তাৰপিছত ডিমৌ টাউনত আপোনালোকক পুৰা লগ পাই আছো দিয়ক আৰু আমাৰ বাইকত তেল চেল ভ্ৰমণ লাগে একদম পিছত এনে ৰখি দিলে হয় মানে একদম গোন্ধতে গুচি আহে দেখিছে নে গোন্ধতে একদম তেল ফুলে হৈ যায় আৰু ফাইনেলি আমি আহি পাই গ'লোহি ডিমৌ টাউন আৰু এইখনে আছে ডিমৌ টাউন আপোনালোকক অকণমান দেখাই দিছো ডিমৌ টাউনখন এইখনে আছে ডিমৌ টাউনখন আৰু আমি ডিমৌ টাউন পাওঁতেহি টাইম লাগি গ'ল কমচে কম আধা ঘণ্টা আৰু আধা ঘণ্টামান লগ গ'ল এইখনে আছে ডিমৌ টাউন আপোনালোকে চাই লওক আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা হ'ব শিৱসাগৰৰ পৰা আকৌ ঘৰ মানে শিৱসাগৰত অলপ ৰখিম আৰু যদি আপোনালোকে শিৱসাগৰখন মানে ভালকৈ চাওঁ বুলি যদি আহে ন তেতিয়াহ'লে অকণমান সময়লৈ আহক কাৰণ যিহেতু আমি কালি যিমানটো পাৰোঁ আমি সোনকালে ঘূৰিবলৈ চেষ্টা কৰিছোঁ মানে হ'লেও মানে বহুত টাইম লয় আৰু এজেগাত অকণ সোমাওঁতে সেনেকৈ অকণমান টাইমটো গুচি যায় যদি আপোনালোকে চাওঁ বুলি আহিছে ন কমচে কম মিনিমাম দুদিনৰ টাইম লৈ আহক মানে তেতিয়া আপোনালোকে একদম গোটেই শিৱসাগৰখন মানে একদম ধুনীয়াকৈ চাই পেলাই যাব পাৰিব মানে আৰু আমি আহি এটা জাগা পাইছোহি আৰু এখন নদীৰ কাষত আছো মেপত দেখাইছে এখন বোলে দিখৌ নদী আৰু চাওক আপোনালোকক এতিয়া দিখৌ নদীখন দেখাই আছে আপোনালোকক চাওক এইখনে আছে দিখৌ নদী আৰু ইয়াৰ কাষতে এখন দলং বনাই আছে দেখিছে পিছত চাগে এইখন দলং বন্ধ কৰি দিয়া হ'ব যিহেতু নতুন দলং বনাই আছে আৰু ইয়াতে কিবা এটা উটি গৈছে মই দেখিছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব কি মানে মই ধৰিব পৰা নাই এইটো চাওক কিবা এটা উটি গৈ আছে গাইছ গৰু ছাগলী নে মানুহ একো ধৰিব পৰা নাই কোলা মোৰ মতে চাগে ছাগলীহে হ'ব ছাগলী হ'ব চাগে আৰু ইয়াতে অকণমান ধুনীয়াকৈ ৰখিলোঁ এইপিনে আগফালৰ ভিউটো মজা লাগিছে মানে আহি ইয়াতে দুকপিমান ফটো মাৰি পিনে আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু কোনে কয় গাইছ NSৰ মাইলেজ নিদিয়ে বুলি আৰু কালি আমি তিতাবৰত পুৰা ফুল টেংকি কৰা একদম আপোনাৰ
চৰাইদেউ গৈছোঁ, তাৰপিছত ডিমৌ গৈছোঁ, তাৰপিছত এতিয়া ডিমৌৰ পৰা আকৌ আমি ঘৰ যাম। আৰু এতিয়ালৈকে আমি শিৱসাগৰ পোৱাগৈ নাই, শিৱসাগৰ অকণমান আগত আছোঁ। শিৱসাগৰলৈ ইয়াৰ পৰা কমচে কম 8 কিলোমিটাৰমান আছে। আৰু NSO মাইলেজ কোনে নিদিয়ে বুলি কয়। চাওক গাইজ, ফুল টেংকি কালি কিমান ঘূৰিলোঁ, এতিয়াও দেখিছেনে গাইজ ডিজিটেল মিটাৰ তেল মাত্ৰ দুঘাট কমিছেহে। দেখিছে, দুঘাট কমিছেহে। মানে চবে কৈ থাকে যে NS 200 মাইলেজ নিদিয়ে। ইমানবোৰ ঘূৰিলোঁ হ'লেও দুঘাটহে খাইছে। মোৰ বাইকৰ মাইলেজ চাব নেকি গাইজ, কালি ফুল টেংকি কৰা। চাওক ৰ'ব দেখিলে, কালি কিমানখিনি ঘূৰিলোঁ আমি। কমচে কম আপোনাৰ কিলোমিটাৰ হিচাপ কৰিলে কমচে কম 150 কিলোমিটাৰৰ ওপৰ হ'ব। তাৰপিছত আকৌ এতিয়া আমি ঘৰ গৈ আছোঁ। শিৱসাগৰ এতিয়া পোৱাগৈ নাই, শিৱসাগৰলৈ 8 কিলোমিটাৰ। আৰু NSৰ দুঘাট কমিছে আৰু মোৰ কমিছে 1 টেংকি কৰিলে মানে পুৰা মাইলেজ পায় গাইজ। আৰু ফুল টেংকি কৰিব মানে দিয়ক। আৰু চবৰে মানে একদম বহি অৱস্থা বেয়া, একদম পুৰা ভৰি চৰি মেলি লৈছে। আৰু মানে কি হয়, যদি দুইটা মানুহে যদি চলাব পৰা হয় ন, আৰু আপোনাৰ পিছত বহাজনো মানে তেতিয়া অকণমান ভাল হয়, মানে আপোনাৰ অকণমান ৰখি ল'ব পাৰে। নহ'লে মানে অকল একেজনে চলাই বহুত বেছি আমনি লাগে ধৰক। আৰু দিয়কচোন, আৰু আমাৰ লগত যিকেইটা আহিছে মানে, আৰু পিছত আহি উঠি অহাকেইটা কোনেও মানে চলাব নাজানে বাইক, অকল মানে আমিকেইটাই চলাই থাকিবলগীয়া আছে। কিনো কৰিম, উপায়তো নাই, চলাব লাগিবই, যাবতো লাগিবই। ঘৰ টাইম এতিয়া 8টা হ'ল। আমি কমচে কম তাৰপৰা 6:30 বজাত ওলাইছিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ এটা বিশেষ ধৰণৰ বস্তু চাবলৈ, আৰু সেই বিশেষ ধৰণৰ বস্তুটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু অলৰেডি আপোনালোকে টাইটেল থাম্বনেইল চাই নিশ্চয় গম পাইছে। আৰু এতিয়া মানে অসমত এনেকুৱা এজন মানুহ নাই যি হৰিপ্ৰসন্ন দাক চিনি নাপায়। আৰু হৰিপ্ৰসন্ন দায়ে মুম্বাইৰ পৰা এখন এৰোপ্লেন কিনি আনিছে। আৰু যিহেতু তেওঁ মুম্বাইৰ পৰা সেই এৰোপ্লেনখন আনিছে, মানে ট্ৰাকত তুলি আনিছে, সেই এৰোপ্লেনখন আনোতে তেওঁ বহুতো ৰাস্তাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু আমি এতিয়া সেই এৰোপ্লেনখন চাবলৈ গৈ আছোঁ। আৰু মইতো বহুত এক্সাইটেড, আৰু আপোনালোককো দেখাবলৈ গৈ আছোঁ। আপোনালোক এক্সাইটেড নে? এইখনে আছিল উইংছ অফ হাজৰিকা। চাওক প্লেনখন, আৰু ইয়াতে এনেকৈ থৈ দিছেহি আনি পিনে। আৰু ইয়াৰ কামচোন একো হোৱাই নাই, কমচে কম মোৰ চাগে এবছৰমান লাগি যাব। মুম্বাইৰ পৰা চাওক গাইজ, ট্ৰাকত লৈ অহা প্লেনখন এইখনেই। আৰু আমি সোমাই আহিলোঁ এতিয়া এৰোপ্লেনখনৰ ওচৰলৈ। যিহেতু আমি সুধি আহিছোঁ, ওচৰৰ দাদা এজনক সুধি আহিছোঁ। আৰু সেই দাদাজনক সুধিলোঁ বোলো যাব পাৰিম নে চামগৈ বোলো। আৰু যোৱা বুলি ক'লে, সেইটো কাৰণে আহিছোঁ। আৰু ইয়াতে প্লেনখন দেখিছে এনেকৈ থৈ দিছে, উইংছ অফ হাজৰিকা। আৰু ফ্লাইটখনত যে থাকে ডাঙৰ কাষতে থকা পাংখা দুখন, আৰু এই পাংখা দুখন চাওক আপোনালোকে, যিটো ডবল দেখিছে, এই দুখন ধুনীয়াকৈ খুলি থৈছে। আৰু যিহেতু ট্ৰাকত আনিছে, চব বস্তু মানে খুলিয়ে মানে পাৰ্টকে লৈ অহা হৈছে। আৰু ইয়াতে ধুনীয়াকৈ থৈ দিছেহি। আৰু চাওক না গাইজ, আৰু যিটো ডবল মানে পাংখা, ৱাও, একদম ফাৰ্ষ্ট টাইম দেখিছোঁ দেই ইমান ওচৰত। আৰু ফাৰ্ষ্ট টাইম এনেই আমিতো ফ্লাইট দেখিছোঁ, প্লেন দেখিছোঁ, আকাশৰ ওপৰেদি উৰি যোৱাহে দেখোঁ। আৰু ফাৰ্ষ্ট টাইম আজি মানে একদম ওচৰৰ পৰা দেখিছোঁ। চাওক মোৰ পাছফালে উইংছ অফ হাজৰিকা, এইখন ইয়াতে আনি পিনে থৈ দিছেহি ধুনীয়াকৈ। আৰু কমচে কম এবছৰমানৰ পিছত চাগে ইয়াতে হৈ যাব। আৰু এবছৰমানৰ পিছত আপোনালোকে ইয়াতে আহি পিনে ধুনীয়াকৈ খাই যাব পাৰিব। আহিব দিয়ক। আৰু কমচে কম লাগিব, বহুত টাইম লাগিব। এইবোৰ ৱাৰ, চব প্লেনৰ ৱাৰ। আৰু ভিতৰখিনি চাওক কেনেকুৱা, প্লেনৰ ভিতৰত কেনেকুৱা থাকে চাওক। আৰু যদি এবাৰ ভিতৰত সোমাই চাব পৰা হেঁতেন একদম বহুতেই ভাল লাগিলেহেঁতেন। কিন্তু সোমাবলৈ চাগে নিদিব, এনেও নিদিয়ে। আৰু পিছ চাইডটো চাওক, বহুত বেছি ডাঙৰ। আৰু ইয়াতে এতিয়াৰ পৰা কাম চলি আছে। সেইবোৰ দেখিছে তেওঁলোকে পুৰা কিবা কিবি খুঁটা পুতি আছে। আৰু ইয়াতে মানুহবোৰ কেম্প কৰি থাকিলে আছে, মানে অতি সোনকালে কমপ্লিট হৈয়ে যাব। আৰু অ'কে, আৰু যিদিনাখন ফ্লাইটখন অপেনিং হয় আৰু সেইদিনাখন আহিব লাগিব, বহুত বেছি ভাল লাগিব। মানে একদম ফ্লাইটখনৰ পিচটো দেখাই আছোঁ আপোনালোকক। ৰ'ব, এইটো হৈছে পিচটো, দেখিছে বান্ধি থৈছে।
আৰু পিছটো মানে সেই তাত এখন আগত খুলি থৈছে ইয়াতে দুখনমান আমি ফটো মাৰো আৰু ইয়াৰ পৰা আমি ওলাই দিব লাগিব আৰু এইখনে হ'ল প্লেনখন চাই লওক আপোনালোকে আৰু যিহেতু এতিয়া এইখন প্লেন গোটেই অসমত ট্ৰেণ্ডত চলি আছে মানে আৰু কিমান বহল আৰু কিমান দীঘল চাই লওক আৰু এইখনে হ'ল উইন্স অফ হাজৰিকা গৈ ওকে আৰু আমি ইয়াৰ পৰা ওলাই দিছো আৰু টাইম হৈ গ'ল এতিয়া 7:49 আৰু 8টা বজা নাই আৰু 8টা বজাই নাই গাইছ চাওক এইপিনে একদম মানে গোটেই চোলা তোলা ঘামি গৈছে বহুত মানে বেছি ৰ'দ দিছে নহয় আৰু এনেকুৱা ৰ'দত মানে কি হয় এনেকৈ গাড়ী চাড়ী চলাই থাকিলে মনে নাযায় বহুত ভোক লাগিছে আগত গৈ কিবা এটা হোটেল এখন পালে মানে কিবা এটা খাই ল'ব লাগিব তাৰ ওকে গাইছ আৰু আমি আহি ফাইনেলি যোৰহাট টাউনত আছো এতিয়া বৰ্তমান এখন হৈছে যোৰহাট টাউন আৰু আমি যোৰহাট পাই গ'লোহি আৰু যোৰহাটৰ মষ্ট ভাইৰেল কাপল বুলি ক'লে চানা আৰু সাগৰ আপোনালোকে চাগে চিনি নোপোৱাকৈ কোনো নায়েই নহয় জানো আৰু এহেঁতৰ মানে হোটেলতে আমি এতিয়া কিবা এটা খাম আৰু আপোনালোকক ধুনীয়াকৈ হোটেলখন দেখাবলৈ চেষ্টা কৰিম আৰু যিমানটো পাৰোঁ কথা পাতি আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আৰু এইডোখৰতে মানে দোকানখন আছে অকণমান মই কনফিউজ হৈ গৈছোঁ আৰু ভালকৈ চাই যাব লাগিব এইডোখৰতে আছে এইটো তেল ডিপুটো আৰু এইডোখৰতে দোকানখন কোনখন আছিলে জানো আৰু এতিয়া ধুনীয়াকৈ ৰখি লওঁ মানে ধুনীয়াকৈ মানুহ এজনক সুধি লওঁ তাৰপিছত আমি আপোনালোকক দোকানখন দেখাই আছোঁ ৰ'ব এখন যোৰহাট এইপিনে দেখিছে মৰিয়নি 17 কিলোমিটাৰ তিতাবৰ আৰু যোৰহাটৰ আটাইতকৈ ফেমাছ মানে দোকানখন হৈছে এইখন দোকানখন বাৰু এতিয়া বৰ্তমান খোলা নাই চানা আৰু সাগৰে যে এইডোখৰতে এখন দোকান চলাই থাকে ধুনীয়াকৈ আপোনালোকে নিশ্চয় দোকানখন চিনি পাইছে ন আৰু মানে যিহেতু মই ওচৰৰ দাদা এজনে সুধিলোঁ মানে আৰু দোকানখন বোলে খোলে 3টা বজামানৰ পৰা খোলে আৰু ইয়াত ফাষ্ট ফুড ধুনীয়াকৈ এখন দোকানখন এইখনেই আছিল দোকানখন মানে আৰু এদিন আমি ধুনীয়াকৈ আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিহেতু আমি বোলো কিবা এটা খাই যাওঁ বহুত ভোক লাগিছে সেনেকৈ সোমালোঁ কিন্তু বন্ধ আৰু নেক্সট এদিন আহি পিনে আপোনালোকক ধুনীয়াকৈ ব্লগ কৰি দেখাম দিয়ক আৰু আহি তিতাবৰ পালোহি আৰু তিতাবৰতে এখন হোটেলত সোমালোঁ আৰু এইপিনে স্প্ৰাইট লৈ লৈছোঁ চিঙৰা আৰু খাই লওঁ আৰু আজিৰ ভিডিঅ'টো এতিয়াই কৰিছোঁ যদি ভিডিঅ' ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব নাপাৰিব চ' লগ পাম এটা নতুন ভিডিঅ' আজি লৈছোঁ বাই বাই দিয়ক বাই বাই